এতিয়াও শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈ আছে। মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ বেবেজীয়া জামুগুৰি অঞ্চলত আৰু ইয়াত বৰ্তমান দিনৰ পোহৰতে এখন ৰাস শ্ৰীকৃষ্ণৰ ৰাস অনুষ্ঠিত হৈছে আৰু এয়া হৈছে জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰু জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে শ্ৰীকৃষ্ণৰ ৰাস। যিহেতু আগন্তুক গুণোৎসৱৰ লগত সংগতি ৰাখি এই শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ইয়াত আয়োজন কৰিছে। মই মোৰ সতীৰ্থ ইয়াৰ পৰিৱেশ দেখুৱাবলৈ আহ্বান জনালো। যিহেতু বৰ্তমান এয়া গোপী প্ৰৱেশ কৰিছে আৰু এয়া সকলো যিবোৰ দেখিছো আমি যিসকল গোপী এয়া সকলো আচলতে স্কুলৰ ছাত্ৰীসকল আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে এই শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। যিহেতু আগন্তুক গুণোৎসৱ সেই গুণোৎসৱৰ লগত সংগতি ৰাখি এনেদৰে বৰ্তমান তেওঁলোকে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ আয়োজন কৰিছে বিদ্যালয়ৰ তৰফৰ পৰা আৰু এই বিদ্যালয়ৰ প্ৰাংগণতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেদৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এক সুন্দৰ পৰিৱেশ ক'ব লাগিব। সকলো ওলাই আহিছে আচলতে যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়খনৰ বিদ্যালয়সকলৰ ছাত্ৰ ছাত্ৰী ওলাই আহি এনেদৰে শ্ৰীকৃষ্ণ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিছে আৰু মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাই গৈছো। আগন্তুক যি গুণোৎসৱৰ লগত সংগতি ৰাখি এনেদৰে তেওঁলোকে আয়োজন কৰিছে জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু সেয়াই সামগ্ৰিক দৃশ্য মই দেখুৱাই গৈছো। ভাৰত অৱতীৰ্ণ হৈছে তেওঁৰ লগত এবাৰ কথা পাতিম। তুমি এখন স্কুলতে পঢ়া? হয়, মই ইয়াৰে। কেনেকুৱা লাগিছে আজি আচলতে খুব ভাল লাগিছে। আমি ক্লাছ 9ৰ পৰাই ছাৰহঁতৰ লগত লাগি আছিলো যে আমাৰ স্কুলত ৰাস এখন অনুষ্ঠিত কৰিব লাগে আৰু এতিয়া আমাৰতো বেছি দিন নাই আৰু এমাহ আছে আৰু স্কুলত, গতিকে ছাৰহঁতেও ভাবিলে এবাৰ পাতি দিওঁ বুলি, সেইকাৰণে আমিও ধুনীয়াকে এয়া আয়োজন কৰি দিলো। আৰু আখৰা কিমান দিন কৰিছে? আখৰা আমি অকল কালিৰ এটা বেলা কৰিছো। এতিয়া দেখিছে বেছি ছাত্ৰ ছাত্ৰী নাই, কাৰণ বহুতে গমেই নাপালে আচলতে আমি দুদিনৰ ভিতৰতে আয়োজন কৰা নিচিনা হ'ল। গতিকে যিখিনি আছিলে তেওঁলোকে নাচি কৰি গোটেইখিনি ধুনীয়াকে আয়োজন কৰিছে। হয়, ধন্যবাদ। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আচলতে এক দ্বিতীয় বৃন্দাবন সদৃশ্য পৰিৱেশত ৰূপান্তৰ হৈছে আৰু বিভিন্ন স্থানৰ পৰা ৰাইজ আহি উপস্থিত হৈছে ইয়াত যি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ এই ৰাস মহোৎসৱ উপভোগ কৰাৰ উদ্দেশ্যে। আৰু মই বিদ্যালয়খনৰ যিগৰাকী প্ৰধান আছে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম পোনে পোনে। যিহেতু আপোনালোকে যি এই ৰাসৰ কাৰ্যসূচী আয়োজন কৰিলে, কেনেধৰণে আচলতে আপোনালোকৰ মনলৈ আহিলে এই কাৰ্যসূচী? এই কাৰ্যসূচীটো মানে আমাৰ আচলতে বৰ্তমান শৰতৰ শেষ পৰ্যায়, গতিকে এই পৰ্যায়ত আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল আমাৰ কৃষ্ণ বন্দনাত মুখৰিত হৈ আছিলে, গতিকে তেওঁলোকে মানে সেই জোচতেই আমাৰ আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াতে নিজৰ প্ৰচেষ্টাৰ সৈতে তেওঁলোকে ৰাসলীলা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আমি তেওঁলোকৰ উৎসাহত সন্মতি জনাই আজি এই অনুষ্ঠানটি আমি আৰম্ভ কৰিলো আৰু এই অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য আছিলে কি আমাৰ আগন্তুক গুণোৎসৱৰ লগত সংগতি ৰাখি আৰু আজি ট্ৰেইনিং প্ৰগ্ৰেম আৰু লগতে আমাৰ কমিউনিটি যিটো মানে ইনভলভমেণ্ট এই কাৰ্যসূচীটো আমি সম্পন্ন কৰিবলৈ গৈ তেওঁলোকৰ এই ৰাস উৎসৱৰ যিটো আয়োজন তাত আমি শিক্ষয়িত্ৰীৰ তৰফৰ পৰা জামুগুৰি বাপুজীৰ প্ৰমুখ শিক্ষয়িত্ৰীৰ তৰফৰ পৰা আমি তেওঁলোকক সঁহাৰি জনালো আৰু আজি তাৰে ফলশ্ৰুতি হিচাপে আমাৰ ছাত্ৰী দশমমানৰ প্ৰক্ৰিয়ানী তাই ইতিমধ্যে কৃষ্ণ ভাও অৱতীৰ্ণ হৈছে আৰু আমাৰ সূত্ৰ আমাৰ দশমমানৰ ছাত্ৰ আৰু বাকী সকলো গোপী যিমান সকল গোপী আছে সকলোবিলাক আমাৰ 6ৰ পৰা 10লৈকে ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। গতিকে তেখেতসকলক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। এই বিদ্যালয়খন 1964 চনৰে স্থাপিত বিদ্যালয়, কিন্তু এই বিদ্যালয়ৰ আমি যিমানবোৰ আমাৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে মোৰ এই বিদ্যালয়ত 31 বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছো, এই বিদ্যালয়ত আজি পৰ্যন্ত এনেকুৱা কিছুমান ছাত্ৰ আমাৰ জন্ম হৈ ইতিমধ্যে আমাৰ বাহিৰলৈ ওলাই গৈছে। তেখেতসকলে গীত মাত ক্ৰিয়া এই সকলো ক্ষেত্ৰতেই সমানে আগুৱাই গৈ আৰু শেষত গৈ ৰিজাল্টৰ ক্ষেত্ৰতো তেওঁলোকে ভাল ফলাফল দেখুৱাই আমাৰ সমাজত। ধন্যবাদ। আচলতে কৈছে যে সকলো ফালৰ পৰা আগৰণুৱা ইয়াৰ ছাত্ৰ ছাত্ৰীসকল, মই দৰ্শকসকল আছে আচলতে বিভিন্ন স্থানৰ পৰা দৰ্শকসকল আহি ইয়াত উপস্থিত হৈছে। মই কথা পাতিব বিচাৰিম আচলতে কৰিছে যিটো নিয়ম সেইটো আমি তেনেকুৱা দিনৰ ৰাস দেখা নাছিলো, আজি তেওঁ চাবলৈ পাইছো, ভাল লাগিছে স্কুলত পদক্ষেপ সেইকাৰণে ভাল লাগিছে। কি ক'ব? ভাল লাগিছে, চাব আহিছো, ভাল লাগিছে।
ভাল লাগিছে, বহুত ভাল লাগিছে। আচলতে সকলো ওলাই আহিছে, আইতা সকলো ওলাই আহিছে। আইতা কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে সেনেকা পাতিব লাগে ভাল হৈছে ভাল হৈছে আমাৰ অসমীয়া উৎসৱ অসমীয়া উৎসৱ এতিয়া ভাল লাগিছে আচলতে শলাগ লৈছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি তেওঁলোকে যি শ্ৰীকৃষ্ণ ৰাসলীলা আয়োজন কৰিছে সেই ৰাসলীলা বৰ্তমান চলি আছে পূৰ্ণগতিত আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে সকলো মই কৈছো পূৰ্বতে যে সূত্ৰপা ধৰি গায়ন বায়ন সকলো আচলতে ইয়াত ছাত্ৰ ছাত্ৰী কৃষ্ণ সকলো ছাত্ৰ ছাত্ৰী আৰু এনেদৰে সকলো ওলাই আহিছে আৰু শ্ৰীকৃষ্ণৰ যি ৰাসলীলা সেই ৰাসলীলা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশ ইয়াৰ পৰা দেখুৱাইছো আৰু বৰ্তমান সেই ৰাসলীলা চলি আছে আৰু ৰাসলীলাৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাই গৈছো জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।